শিৱসাগৰতো ব্যতিক্ৰমী ৰূপত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগতো ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিৰ সমীপত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা এই প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শ্বহীদ সাংবাদিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বাতৰি নামত দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা সাংবাদিকসকলৰো আছে সুখ দুখ ক্ষোভ আৰু অভাৱ অভিযোগ। সাংবাদিকসকলৰ বাবে বিশেষ এই দিনটোত শিৱসাগৰৰ সাংবাদিকসকলেও শিৱসাগৰৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি প্ৰতিষ্ঠান আদিৰ লগতে প্ৰশাসনিক বিষয়াৰ সন্মুখত সাংবাদিকসকলৰ মৰ্মবেদনাৰ কথা প্ৰকাশ কৰাৰ লগতে সাংবাদিকসকলৰ জীৱন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। কাৰ্যসূচীৰ আঁতৰে শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথে অনুষ্ঠানতে শিশু শিল্পী আৰিয়ান বৰাই গীত পৰিৱেশন কৰে। অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনীতা শইকীয়া দে অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী সাংবাদিকক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি একোটিকৈ উপহাৰ আগবঢ়ায়। এই প্ৰেছ দিৱসতে সমূহ সাংবাদিকৰ হৈ অসমৰ মুখ্যমন্ত্ৰীলৈ শ্বহীদ সাংবাদিকসকলৰ পৰিয়ালক ন্যায় প্ৰদান কৰা, সাংবাদিকসকলৰ বাবে বেতন নীতি, স্বাস্থ্য নীতি প্ৰৱৰ্তন কৰা আদি বিষয় সামৰি এক স্মাৰক পত্ৰ প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সকলো সাংবাদিকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি শিৱসাগৰ ই-মিডিয়া সংস্থা আৰু জিলা সাংবাদিক সংস্থাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আমি কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰিলোঁ। বিশেষকৈ আমি কোনো সভা সমিতিত এগৰাকী বিশিষ্ট অতিথি নিমন্ত্ৰণ কৰি আমি বক্তৃতা দিয়াৰ বিপৰীতে আমি আজি সাংবাদিকসকলৰ মনৰ কথা শুনিলোঁ। শিৱসাগৰৰ জনসমাজৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, বহু দল সংগঠনৰ বিশিষ্ট ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিলে আৰু দৈনন্দিন সাংবাদিকসকলৰ যি জীৱন যাত্ৰা, তেওঁলোকৰ যি সুখ, তেওঁলোকৰ যি ক্ষোভ, এই সকলোখিনি কেইবাগৰাকী সাংবাদিকে প্ৰকাশ কৰিলে আৰু এইধৰণে আমি এক ব্যতিক্ৰমী ৰূপেৰে এই প্ৰেছ দিৱস উদযাপন কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি এক অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছোঁ, য'ত অসমৰ সাংবাদিকসকলে অনুভৱ কৰা কেইবাটাও দাবী আমি তাত অন্তৰ্ভুক্ত কৰিছোঁ। সাংবাদিকসকলৰ জীৱন যাত্ৰা যাতে সুচল হৈ থাকে, তেওঁলোকৰ জীৱন যাত্ৰাত যাতে কোনো অসুবিধা নহয়, তেনেধৰণৰ কিছু পৰিকল্পনা কৰাৰ আমি এক অনুৰোধ জনাইছোঁ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক। আমি আশা কৰিছোঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিলেই নহ'ব, এই প্ৰেছৰ সৈতে জড়িত, সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত সাংবাদিকসকলেও প্ৰকৃত স্বাধীনতা উপলব্ধি কৰিবলৈ সুবিধা পাব লাগিব। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, গতিকে মই আৰম্ভণিতেই সমগ্ৰ ভাৰতৰ সংবাদ জগতৰ লগত যিসকল ব্যক্তি জড়িত মই তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো আজিৰ পৰা 1966ৰ 16 নৱেম্বৰ দিনটোত নেশ্যনেল প্ৰেছ কাউন্সিল গঠন হৈছিল। যদিও জুলাই মাহতে গঠন হৈছিল, কিন্তু কাৰ্যক্ষম হৈছিল এই 16 নৱেম্বৰ দিনটোত। গতিকে সেই দিনটোৰ পৰা প্ৰতি বছৰে সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। গতিকে এই দিনটো আমাৰ সাংবাদিকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ দিন। গতিকে এই দিনটো স্বাভাৱিকতে উদযাপন কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। কিন্তু সমান্তৰালভাৱে এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটোত আমি কিছু কথা আমাৰ মনলৈ আহে যে আমি সাংবাদিকসকল বৰ্তমান ভাৰতৰ যি সংবাদ জগতত জড়িত সাংবাদিকসকল তেওঁলোক কিমান সুৰক্ষিত বা তেওঁলোকে যিখিনি প্ৰাপ্য সেইখিনি কিমান পাব পাৰিছে। গতিকে আজি আমাৰ এই যি শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন হ'ল, তাত আমাৰ সতীৰ্থ সাংবাদিকসকলে যথেষ্ট নিজৰ মনত ক্ষোভ প্ৰকাশ কৰিছে আৰু এই ক্ষোভখিনি তেওঁলোকৰ অন্তৰ পৰা অহা ক্ষোভ, কাৰণ এই ক্ষোভখিনিৰ মাজত লুকাই আছে তেওঁলোকৰ যি অভাৱ, যি সমস্যা, সেই কথাখিনি লুকাই আছে। গতিকে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা অনুৰোধ জনাম যে তেওঁলোকে অন্ততঃ সাংবাদিকসকলৰ যি সুৰক্ষা, সাংবাদিকসকলৰ যি অৰ্থনৈতিক নিৰাপত্তা, সেই দিশটোৰ প্ৰতি অকণমান গুৰুত্ব প্ৰদান কৰে। আৰু যিটো সাংবাদিকসকলৰ বাক স্বাধীনতা, সেই বাক স্বাধীনতা নোহোৱা হৈছে, এই বাক স্বাধীনতা যি নোহোৱা হৈছে আৰু বিভিন্নজনে এই কথাটো ক'বলৈ ভয় কৰে, ক'লেই হয়তো আমাৰ
কিছু বিপদ নামি আহে সেই কথাখিনিও আজিৰ দিনটোত আমাৰ মনলৈ আহে গতিকে আমি এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত আমাৰ যি বাক স্বাধীনতা আমাৰ যি নিৰাপত্তা অৰ্থনৈতিক হওক সামাজিক হওক সেই নিৰাপত্তাটো সুনিশ্চিত কৰিব চৰকাৰক অনুৰোধ জনাম সমান্তৰালভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু ৰাজ্যিক প্ৰেক্ষাপটত আমাৰ বহু সতীৰ্থ সাংবাদিক হেৰাই গৈছে আজিৰ দিনটোত আমি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু সমান্তৰালভাৱে এই সাংবাদিকসকলৰ বহুতৰে আজিও ন্যায় নাপালে আতত এই গুলিত নিহত হ'ল আমাৰ শিৱসাগৰে কমলা শইকীয়া নিহত হৈছিলে আজিও তেওঁলোকৰ পৰিয়ালে আইনী যুঁজত যুঁজি আছে তথাপিও তেওঁলোকে ন্যায় পোৱা নাই আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সৰ্বপ্ৰথমে মই আমাৰ শিৱসাগৰ জিলাৰ পৰাই আৰম্ভ কৰি সমগ্ৰ অসমৰ লগতে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন সাংবাদিকলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে যিহেতু আজি এটা ব্যতিক্ৰমী প্ৰয়াসেৰে আপোনালোকে আমাৰ শিৱসাগৰত এই প্ৰেছ দিৱসটো উদযাপন কৰিলে তাতে আমি ইতিমধ্যে দেখিছোঁ বহুকেইজন বৰেণ্য সাংবাদিক যি ইতিমধ্যে তেওঁলোকৰ নিজৰ কৰ্মস্থলীত প্ৰাণ আহুতি দিছে তেওঁলোকলৈ মই মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু মই একেষাৰতে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই আচলতে বহুত সুখী এইকাৰণে সুখী যে সাংবাদিকতাৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ লগত আমি শিৱসাগৰবাসী হিচাপে এটা আমাৰ সুসম্পৰ্ক আছে আৰু সেই সুযোগতেহে আমি আচলতে আমি যিমানবিলাক আমাৰ মনৰ ভাৱ আমি প্ৰকাশ কৰিব খোজোঁ এখন সভা সমিতি পাতি হওক বা কিবা এটা অনুষ্ঠানৰ যোগেদি আমি কৰিব খোজোঁ মানুহৰ মাজলৈ পঠাব খোজোঁ সেই কথাখিনি আচলতে আজি আপোনালোকৰ মাধ্যমেৰেহে আমি ক'ব পাৰোঁ আৰু আমি পঠিয়াব পাৰোঁ আৰু বহুত ভৱিষ্যতত এনেকুৱা ধৰণৰ আৰু আমি বিচাৰিম যে আপোনালোকৰ সহযোগিতা থাকক এতিয়ালৈকে যিদৰে কৰি আছে সহযোগিতা আৰু ইতিমধ্যে সাংবাদিকসকলে নিজৰ মনৰ ক্ষোভখিনি তেওঁলোকে কৈছে যে তেওঁলোকৰ এটা এটা বাতৰি পৰিৱেশনৰ আঁৰত তেওঁলোকে যিখিনি কেমেৰাৰ আঁৰৰ কথা তেওঁলোকে আজি ক'লে কেতিয়াবা এই কথাখিনি শুনি মই নিজে মোৰো কিছুমান ভুলো মই আজি মানি লৈছোঁ যে আমিও কেতিয়াবা মিটিং এখন পাতিলে বা এটা অনুষ্ঠান পাতিলে আমিও ক'ৰবাত তেওঁলোকক এষাৰ মাত দিবলৈ হয়তো থাকি যায় গতিকে মই আজি ৰাজহুৱাভাৱে তেওঁলোকক এই কথাষাৰ কাৰণে ক্ষমা বিচাৰিছোঁ যে অনাগত দিনত তেনেকুৱা ধৰণৰ আচলতে একো আমি নকৰোঁ আমি আপোনালোকৰ যিখিনি এই সমস্যা আছে সমস্যাখিনি নিৰাপত্তাৰ সমস্যা হওক আৰ্থিক সমস্যা হওক বা সামাজিকভাৱে আপোনালোকে যিখিনিৰ পৰা বঞ্চিত হৈছে সেইখিনি আপোনালোকৰ প্ৰাপ্য যিহেতু সেই প্ৰাপ্যখিনি আপোনালোকে পাওক আৰু ইয়াৰে মই আশা কৰিছোঁ আৰু শিৱসাগৰখনত আমাৰ সাংবাদিক আৰু আমাৰ সামাজিকভাৱে জড়িত যিসকল ব্যক্তি আছে ব্যক্তি দল সংগঠনৰ পৰা আৰম্ভ কৰি আমাৰ সকলোৰে মাজত এটা সুসম্বন্ধ আছে আৰু এই সম্বন্ধটো আমাৰ অতীতলৈও এটা সুগভীৰ ৰূপত স্থাপন হওক আৰু ইয়াকে কৈছোঁ পুনৰবাৰ আপোনালোক সকলোলৈকে মই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ আপোনালোকৰ দিনবোৰ শুভ হওক এটা সুস্থ বাতাবৰণ হওক এটা সুস্থ পৰিৱেশ হওক সুস্থ পৰিৱেশত সুস্থ বাতৰি হওক আৰু আপোনালোকৰ জীৱনবোৰো খুব ভালদৰে পাৰ হওক ধন্যবাদ শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কৱচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com